আমি অষ্টম শ্ৰেণীৰ ষষ্ঠ অধ্যায় চেপ্টাৰ 6 বৰ্গ আৰু বৰ্গমূল এই যিটো অধ্যায় আছে ইয়াৰ আমি অনুশীলনী 6.3 আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগত আমি অনুশীলনী 6.1 আৰু 6.2 শেষ কৰিছোঁ। আশা কৰিছোঁ তোমালোকে দুয়োটা অনুশীলনী চাইছা, ভিডিঅ'বোৰ চাইছা। সত্য নে অসত্য লিখা এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম, এই যিটো উক্তি আছে এইটো সত্য নে অসত্য। এইটো হৈছে বৰ্গমূল চিন, এইটো কি বুলি কোৱা হয়, বৰ্গমূল চিন বুলি কোৱা হয়, স্কুৱেৰ ৰুট বুলি কোৱা হয়। পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূলবিলাক, ধৰা 1টো এটা পূৰ্ণবৰ্গ সংখ্যা, ইয়াৰ বৰ্গমূল কি হয় 1 হয়। তাৰপিছত নেক্সট পূৰ্ণবৰ্গ সংখ্যাটো 4ৰ বৰ্গমূল কি হয় 2 হয়। নেক্সট পূৰ্ণবৰ্গ সংখ্যাটো 9ৰ বৰ্গমূল 3। তাৰপিছৰ পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কি 16ৰ বৰ্গমূল 4। তাৰপিছৰ পূৰ্ণবৰ্গ সংখ্যাটো কি 25ৰ বৰ্গমূল কিমান 5, কাৰণ 5 5 গুণ 25 হয়। তাৰপিছৰ পূৰ্ণবৰ্গ সংখ্যাটো কি 34ৰ বৰ্গমূল কিমান 6। তাৰপিছৰ পূৰ্ণবৰ্গ সংখ্যাটো কি 49ৰ বৰ্গমূল 7, কাৰণ 7 7 গুণ 49। তাৰপিছৰ পূৰ্ণবৰ্গ সংখ্যাটো কি 64ৰ বৰ্গমূল কিমান 8। তাৰপিছৰ পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 81ৰ বৰ্গমূল কিমান 9। তাৰপিছৰ পূৰ্ণবৰ্গ সংখ্যাটো কি 100ৰ বৰ্গমূল কিমান 10। গতিকে আমি 1ৰ পৰা যিকেইটা পূৰ্ণবৰ্গ সংখ্যা আছে, প্ৰথম 10টা পূৰ্ণবৰ্গ সংখ্যা আমি লিখিছোঁ 1 4 9 16 25 34 49 64 81 100। আৰু এই পূৰ্ণবৰ্গ সংখ্যাবিলাকৰ আমি যুগ্ম যিকেইটা সংখ্যা আছে, 4টো যুগ্ম, 16টো যুগ্ম, 34 যুগ্ম, 64 যুগ্ম, 100 যুগ্ম। গতিকে এই যুগ্ম সংখ্যাকেইটাৰ বৰ্গমূল যদি আমি চাওঁ, 4ৰ বৰ্গমূল, গতিকে যুগ্ম পূৰ্ণবৰ্গ সংখ্যাটোৰ বৰ্গমূলটো কি ওলাইছে যুগ্ম ওলাইছে, এইটো যুগ্ম। 16ৰ বৰ্গমূল কি ওলাইছে 4টো যুগ্ম। গতিকে যুগ্ম সংখ্যাৰ বৰ্গমূলটো কি হয় যুগ্ম হয়। যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূলটো কি হয় যুগ্ম হয়। 34টো এটা যুগ্ম সংখ্যা, তাৰ বৰ্গমূলটো যুগ্ম ওলাইছে 6। 64 এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যা, তাৰ বৰ্গমূলটো 8টো যুগ্ম সংখ্যা। আৰু 100টো এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যা আৰু তাৰ বৰ্গমূল 10 এটা যুগ্ম সংখ্যা। গতিকে ইয়াত যিটো কথা আছে যে যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল কি হয় যুগ্ম হয়, এই কথাটো কি সঁচা। তাৰ কাৰণে আমি এই উদাহৰণকেইটাৰ পৰাই এই কথাটো গম পাওঁ। গতিকে এই উদাহৰণকেইটাৰ সহায়ত আমি গম পালোঁ যে যুগ্ম পূৰ্ণবৰ্গ সংখ্যা এটাৰ বৰ্গমূলটো কি হয় যুগ্ম হয়। আৰু ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে অযুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ, এইটো অযুগ্ম, বৰ্গমূলটো অযুগ্ম ওলাইছে, ইয়াৰ বৰ্গমূল অযুগ্ম, ইয়াৰ অযুগ্ম, এইটো অযুগ্ম, এইটো অযুগ্ম। অৰ্থাৎ দুটা কথা আমি গম পালোঁ যে যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম হ'ব, অযুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূলটো অযুগ্ম হ'ব। গতিকে এই কথাটো আমি কি বুলি লিখিম, এই বাক্যটো সত্য, এইটো হৈছে সত্য। 1 নম্বৰটো হ'ল। 2 নম্বৰ, 1 + 3 + 5 + 7 + 9 + 11 + 13, এই যোগফলটো পূৰ্ণবৰ্গ সংখ্যা হয়নে আমাক চাব দিছে, বা সত্য নে অসত্য লিখিব দিছে। এই যোগফলটো পূৰ্ণবৰ্গ সংখ্যা হয় বুলি কৈছে, আৰু সেইটো সঁচা নে মিছা। তাৰ কাৰণে আমি আগৰ ক্লাছৰ এটা কথা মনত কৰোঁ। অনুশীলনী 6.2ত আমি এনেকুৱা ধৰণৰ এটা পেটাৰ্ণ পাইছিলোঁ, য'ত ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো এটা কি হয়, এটা পূৰ্ণবৰ্গ সংখ্যা হয়। ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়। এই বিষয়ে আমি যোৱা ক্লাছতে পাইছিলোঁ। গতিকে এইটো কি হ'ব, তো ইয়াত কেইটা সংখ্যা আছে 1 2 3 4 5 6 7, তো 7টা সংখ্যা হ'লে আমি এইটো বস্তু আগৰ ক্লাছত আমি এইটো পাইছিলোঁ যে যিমানটা সংখ্যা থাকিব, ইয়াত যিমানটা অযুগ্ম সংখ্যা, এইটো 1ৰ পৰা ষ্টাৰ্ট হয় সদায়,
আৰু যেইটা অযুগ্ম সংখ্যা যোগ হৈ থাকে সেই সংখ্যাটো ইয়াত আমি স্কুৱেৰ কৰোঁ। ইয়াত কেইটা আছে 1 2 3 4 5 6 7 গতিকে 7 স্কুৱেৰ। তো 7 স্কুৱেৰ মানে কি 49। তো 49টো কি সংখ্যা? পূৰ্ণবৰ্গ সংখ্যা। গতিকে ইয়াত 7টা থকাৰ কাৰণে 7 হৈছে। কেতিয়াবা যদি আমি ধৰা 1ৰ পৰা 5লৈকে ল'লোঁ, 3টা থাকিলে 3 স্কুৱেৰ হ'ব। 7লৈকে ল'লে 4 স্কুৱেৰ হ'ব। 9লৈকে ল'লে 5 স্কুৱেৰ হ'ব। 11লৈকে ল'লে 6 স্কুৱেৰ হ'ব। তো এইটো আমি আগতেই পাইছোঁ যে অযুগ্ম সংখ্যাৰ ক্ৰমিক অযুগ্ম সংখ্যাবোৰৰ 1ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলবোৰক আমি পূৰ্ণবৰ্গ সংখ্যা হিচাপে লিখিব পাৰোঁ। গতিকে এইটো হ'ল সত্য। এইটো হৈ গ'ল সত্য। তাৰপিছত আহিছোঁ 3 নম্বৰটোত। এটা সংখ্যাৰ এককৰ স্থানত 8 আছে, গতিকে সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছেনে? তাৰ কাৰণে আমি আগৰ ক্লাছত পোৱা এটা কথা তোমালোকক মনত কৰি দিছোঁ যে কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 2 থাকে, 3 থাকে, 7 থাকে আৰু 8 থাকে, আৰু এই 4টা সংখ্যা যদি এককৰ ঘৰত থাকে 2 3 7 8, তেতিয়া আমি গম পাওঁ যে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয়। এককৰ ঘৰত যিবিলাক সংখ্যাৰ এককৰ ঘৰত 2 3 7 8 অংকবোৰ থাকে, 2 থাকে বা 3 থাকে বা 7 থাকে বা 8 থাকে, সেই সংখ্যাবোৰ কেতিয়াও বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা নাই। গতিকে 3 নম্বৰটো আমি গম পালোঁ এইটো কি হ'ব? অসত্য হ'ব। কাৰণ ইয়াত আছে বুলি লিখিছে, গতিকে আৰু উত্তৰটো কি লিখিম? আমি অসত্য বুলি লিখিম। তাৰপিছত আমি আহিছোঁ 4 নম্বৰটোত। 4 নম্বৰ কি আছে যে এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে, গতিকে ইয়াৰ বৰ্গমূলটোৰ এককৰ স্থানত 1 বা 9 থাকিব। তো এটা আমি বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 1 আছে তেনেকুৱা এটা সংখ্যা যদি লিখোঁ, সেই সংখ্যাটো হ'ল কি যে 1 সংখ্যাটো এটা বৰ্গ সংখ্যা এককৰ স্থানত 1 আছে, আৰু আন এটা সংখ্যা লিখিছোঁ মই 81। এই দুটা বৰ্গ সংখ্যা, ইহঁতৰ যদি মই বৰ্গমূল উলিয়াওঁ, দুটা বৰ্গ সংখ্যা লিখিছোঁ 1 আৰু 81। দুয়োটাৰে এককৰ ঘৰত 1 আছে। এতিয়া 1ৰ বৰ্গমূলটো কি হয়? 1 হয়। 81ৰ বৰ্গমূল কি হয়? 9 হয়। তাৰ মানে কি বুজা গ'ল? যে যদি এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰত 1 থাকে, তেতিয়াহ'লে তাৰ বৰ্গমূলটোত এককৰ ঘৰত কি থাকিব পাৰে? 1 নাইবা 9 থাকিব পাৰে। গতিকে এইটো আমি কি বুলি গম পালোঁ? সত্য। এইটো হ'ল সত্য। এইটো সত্য হয়। আৰু কেইটামান উদাহৰণ চাইছোঁ। এইটো বাৰু 4 নম্বৰ প্ৰশ্নটোৰ কাৰণে গ'ল। ধৰা এটা সংখ্যাৰ এককৰ ঘৰত এটা পূৰ্ণবৰ্গ সংখ্যা, তাৰ এককৰ ঘৰত কি আছে? 6 আছে। এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 6 থাকে, তেতিয়াহ'লে তাৰ যিটো বৰ্গমূল, 16ৰ বৰ্গমূল হ'ল 4, 34ৰ বৰ্গমূল হ'ল 6। তাৰ এককৰ ঘৰত কি থাকিব? 4 বা 6 থাকিব। তো কোনো এটা সংখ্যাৰ এককৰ ঘৰত, পূৰ্ণবৰ্গ সংখ্যা এটাৰ এককৰ ঘৰত যদি 6 থাকে, তাৰ বৰ্গমূলটোত কি থাকিব? 4 বা 6 থাকিব। কাৰণ 4 4 গুণ 16, 16 হ'লে এককৰ ঘৰত 6 থাকিল। 6 6 গুণ 34, 34 হ'লে এককৰ ঘৰত 6 থাকিল। গতিকে সেইটো কথাটো। ঠিক তেনেকৈ আন এটা উদাহৰণ আমি চাব পাৰোঁ, যেনে 64 আৰু 4 দুটা সংখ্যা লৈছোঁ। 64 আৰু 4 দুটা পূৰ্ণবৰ্গ সংখ্যা। তো 4ৰ বৰ্গমূলত এককৰ ঘৰত কি থাকিব? 2 থাকিব। আৰু 64ৰ বৰ্গমূলত এককৰ ঘৰত কি থাকিব? 8 থাকিব। গতিকে এইটো আমি মনত ৰাখিবলগীয়া কথা যে এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 1 থাকে,
তাৰ বৰ্গমূলত 1 বা 9 থাকিব। এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 4 থাকে তাৰ বৰ্গমূলটোত এককৰ ঘৰত 2 বা 8 থাকিব। আৰু এটা পূৰ্ণবৰ্গ সংখ্যা এককৰ ঘৰত যদি 6 থাকে তাৰ বৰ্গমূলটোত 4 বা 6 থাকিব। গতিকে এই কথাখিনি আমি মনত ৰাখিব লাগিব। তো 2 নম্বৰ প্ৰশ্নটোত আহিছোঁ, তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ একক স্থানত সম্ভাৱ্য কি অংক থাকিব? এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবৰ কাৰণে আমি এই কথাখিনি মনত ৰাখিব লাগিব। যিকেইটা আমাৰ প্ৰথম 10টা পূৰ্ণবৰ্গ সংখ্যা আছে সেই পূৰ্ণবৰ্গ সংখ্যাকেইটা তোমালোকে প্ৰথমতে মনত কৰা যে 1 সংখ্যাটো আছে, 1ক 1 স্কোৱাৰ লিখা হয়। 4 সংখ্যাটো পূৰ্ণবৰ্গ হিচাপে লিখিব পাৰি কাৰণ 2 স্কোৱাৰ হয় 4 মানে। 9 মানে কি হয় 3 স্কোৱাৰ। আৰু তাৰপিছত 16 4 স্কোৱাৰ, 25 5 স্কোৱাৰ, তাৰপিছত 36 মানে হয় 6 স্কোৱাৰ, 49 মানে হয় 7 স্কোৱাৰ, 64 মানে হয় 8 স্কোৱাৰ, 81 মানে হয় 9 স্কোৱাৰ, 100 মানে হয় 10 স্কোৱাৰ। এই সংখ্যাকেইটাৰ বৰ্গমূল যদি লোৱা হয় তেতিয়াহ'লে আমি কি পাম? এইকেইটা আমি গম পালোঁ যে এইকেইটা পূৰ্ণবৰ্গ সংখ্যা 1 4 9 16 25 37 49 64 81 100 1 2 3 4 5 6 7 8 9 10 প্ৰথম 10টা পূৰ্ণবৰ্গ সংখ্যাৰ ক্ষেত্ৰত আমি এই কথাটো চাই লওঁ যে 1ৰ বৰ্গমূল বৰ্গমূল 1 ইকুৱেল কি হয় 1 হয়। বৰ্গমূল 4 কিমান হ'ব? 1 মানে 1 স্কোৱাৰ, তো 1ৰ বৰ্গমূলটোত স্কোৱাৰটো নহা হৈ যায়। 4ৰ বৰ্গমূলটো 2 স্কোৱাৰ আছে, তাৰ পৰা 2 আহে। 9ৰ বৰ্গমূলটোত কি আছে 3 স্কোৱাৰ, 9 মানে 3 স্কোৱাৰ, 9ৰ বৰ্গমূলত কি লিখিব লাগিব 3 লিখিব লাগিব। 16 মানে 4 স্কোৱাৰ, 16ৰ বৰ্গমূলত কি লিখিব লাগিব 4। এইটো 25ৰ বৰ্গমূল মানে হ'ব কিমান 5। 36ৰ বৰ্গমূল কিমান হ'ব 6। 49ৰ বৰ্গমূল কিমান হ'ব 7। 64ৰ বৰ্গমূল 8। 81ৰ বৰ্গমূল 9। 100ৰ বৰ্গমূল 10। গতিকে প্ৰথম আমি এই তালিকাখন অকণমান বুজি লওঁ। এতিয়া ইয়াতে আমি এটা কথা মন কৰোঁ যে দুটা ভাগ আছে, এইফালে আমি বৰ্গ সংখ্যাবোৰ লিখিছোঁ, আনফালে আমি বৰ্গমূল সংখ্যাবোৰ লিখিছোঁ। এতিয়া কথা হ'ল কি যে 1 যিটো পূৰ্ণবৰ্গ সংখ্যা তাৰ বৰ্গমূলত কি পাইছোঁ 1 পাইছোঁ। আৰু এটা সংখ্যা 81, এই সংখ্যাটো চোৱা, ইয়াৰ বৰ্গমূলত কি পাইছোঁ 9। তাৰমানে 1 আৰু 81 এই সংখ্যা দুটা পূৰ্ণবৰ্গ সংখ্যা, ইহঁতৰ বৰ্গমূলত কি থাকে 1 বা 9 থাকে। কথাটো বুজি পাইছানে? কোনো এটা সংখ্যাৰ আমি যদি এককৰ ঘৰত কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 1 থাকে তাৰ বৰ্গমূলটোত কি থাকিব পাৰে 1 বা 9 থাকিব পাৰে। এইটো এটা। তাৰপিছত 4ৰ বৰ্গমূলটো কি আছে 2 আছে, আৰু 4 সংখ্যাটো এককৰ ঘৰত 4 আছে। 64 সংখ্যাটোতো এককৰ ঘৰত 4 আছে, আৰু ইয়াৰ বৰ্গমূলত কি আছে 8 আছে। গতিকে কোনো এটা সংখ্যাৰ এককৰ ঘৰত, কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 4 থাকে তাৰ বৰ্গমূলটোত এককৰ ঘৰত কি থাকিব 2 বা 8 থাকিব। ন সংখ্যাটোত এককৰ ঘৰত 9 আছে, 49 সংখ্যাটোত এককৰ ঘৰত 9 আছে। আৰু দুয়োটাৰে বৰ্গমূলৰ সংখ্যাকেইটা যদি চোৱা যায়, বৰ্গমূলৰ সংখ্যাকেইটা কি আছে, এইটোত 3 আছে, এইটোত 7 আছে। তাৰমানে কোনো এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 9 থাকে তাৰ বৰ্গমূলটোত এককৰ ঘৰত কি থাকিব 3 বা 7 থাকিব।
গতিকে এইটো আন এটা সংখ্যা আছে কি এইটো হৈছে তোমাৰ 16 আৰু 36 দুটা সংখ্যাতে এককৰ ঘৰত 6 আছে আৰু বৰ্গমূলত চোৱা কি আছে 4 বা 6 আছে গতিকে কোনো এটা সংখ্যাৰ যদি এককৰ ঘৰত কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত 6 থাকিলে তাৰ বৰ্গমূলত কি থাকিব 4 বা 6 থাকিব তাৰপিছত কোনো এটা সংখ্যাৰ পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত 5 থাকিলে তাৰ বৰ্গমূলত 5 থাকিব পূৰ্ণবৰ্গ সংখ্যাটোত এককৰ ঘৰত 0 থাকিলে বৰ্গমূলতো 0 থাকিব গতিকে এই কথাখিনি মনত ৰাখিব লাগিব আমি গতিকে আমি গম পালো যে পূৰ্ণবৰ্গ সংখ্যাটোত পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ অংক পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূলৰ এককৰ অংক তেনেকৈ আমি এতিয়া দুটা ভাগ বনাই ল'লোঁ পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ অংক আৰু পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূলৰ এককৰ অংক তো কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 1 থাকে তাৰ বৰ্গমূলটোত এককৰ ঘৰত কি থাকিব 1 বা 9 থাকিব কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 4 থাকে তাৰ বৰ্গমূলটোত কি থাকিব 2 বা 8 থাকিব এইটো 1 বা 9 এইটো হ'ব 2 বা 8 কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 9 থাকে 5 থাকে তেতিয়াহ'লে কি হ'ব 5 হ'ব বৰ্গমূলটো কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 5 থাকে বৰ্গমূলটোতো কি থাকিব 5 থাকিব এককৰ ঘৰত যদি 6 থাকে পূৰ্ণবৰ্গ সংখ্যা এটাৰ তাৰ বৰ্গমূলটোত কি থাকিব পাৰে 4 বা 6 থাকিব পাৰে তাৰপিছত আহিছোঁ কি 9 কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 9 থাকে তাৰ বৰ্গমূলটোত কি থাকিব পাৰে তাৰ বৰ্গমূলটোত থাকিব পাৰে 3 বা 7 আৰু লাষ্ট কোনো এটা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 0 থাকে এইটো এককৰ অংক তেতিয়াহ'লে বৰ্গমূলটোত এককৰ ঘৰত কি থাকিব 0 থাকিব গতিকে এই তালিকাখন আমি মনত ৰাখিলে হৈ গ'ল এতিয়া আমি আহিছোঁ এই প্ৰশ্নকেইটাত এইটো এটা পূৰ্ণবৰ্গ সংখ্যা ইয়াৰ বৰ্গমূলটোত এই পূৰ্ণবৰ্গ সংখ্যাটোত চোৱা এককৰ ঘৰত কি আছে 1 তেতিয়াহ'লে ইয়াৰ বৰ্গমূলত এককৰ ঘৰত কি থাকিব 1 বা 9 থাকিব গতিকে ইয়াৰ উত্তৰটো আমি গম পালোঁ 1 নম্বৰটোৰ উত্তৰটো কি 1 বা 9 কাৰণ 1 1 গুণ 1 হয় আৰু 9 9 গুণ 81 81 হ'লে এককৰ ঘৰত 1 হয় গতিকে সেই তালিকাখন আমি মনত ৰাখিলে অতি সহজে কামখিনি কৰিব পৰা যাব 2 নম্বৰটোত কি হ'ব 2 নম্বৰ উত্তৰ 6 থাকিলে আমি কি পাম 4 বা 6 3 থাকিলে কি পাম 3 নম্বৰটোত আহিছোঁ 3 নম্বৰটোত এককৰ ঘৰত এই পূৰ্ণবৰ্গ সংখ্যাটোত এককৰ ঘৰত 5 আছে গতিকে ইয়াৰ বৰ্গমূলটোত কি থাকিব 5 থাকিব 4 নম্বৰ প্ৰশ্নটোত আনসাৰ হ'ব 4 নম্বৰ প্ৰশ্নটোত এককৰ ঘৰত কি আছে 0 আছে গতিকে ইয়াৰ বৰ্গমূলত কি থাকিব 0 থাকিব গতিকে এইটো ইয়াৰে মই কেইটামান তোমালোকক হোমৱৰ্ক দিছোঁ হোমৱৰ্কবোৰ কৰিবলৈ চেষ্টা কৰিবা 1 to 1 1 4 4
169 গতিকে এই তিনিটা তোমালোকৰ হোমৱৰ্ক থাকিল এই তিনিটা সংখ্যাৰ পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূলত এককৰ ঘৰত কি থাকিব তোমালোকে চেষ্টা কৰিবা এইকেইটাৰ সহায় লৈ পেলাই এইকেইটা তালিকাখনৰ সহায় লৈ চেষ্টা কৰিবা কুৱেশ্যন নম্বৰ 3 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল উলিয়াব লাগে তো এই প্ৰশ্নকেইটাৰ আমি এতিয়া কৰিবলৈ গৈ আছোঁ প্ৰথম 256 সংখ্যাটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম তো এককৰ ঘৰত 6 আছে গতিকে সংখ্যাটো 2 এৰে হৰণ যাব ছুটি হৰণৰ নিয়মত আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে ছুটি হৰণৰ নিয়মত আমি হৰণ কৰিম তো 2 এৰে আমি 256ক যদি হৰণ কৰোঁ 2 গুণ 2 2টোক একবাৰ গ'ল তাৰ পিছত 5টোক কেইবাৰ যাব দুইবাৰ যাব 2 দুগুণ 4 তো দুইবাৰ গ'লে কি থাকিল এক এটা বাকি থাকিল তো 1 আৰু 6 লগ লাগি 16 হ'ল 2 8 গুণ 16 গতিকে 2 এৰে 256ক 128 বাৰ গ'ল আকৌ 2 এৰে যাব কাৰণ এককৰ ঘৰত 8 আছে 2 6 গুণ 12 2 4 গুণ 8 তাৰ পিছত আকৌ 2 এৰে আমি হৰণ কৰিম 2 এৰে 6ক যাব 3 বাৰ 2 3 গুণ 6 আৰু 4ক যাব দুবাৰ 2 দুগুণ 4 আকৌ 2 এৰে হৰণ কৰিম 2 গুণ 2 3ক একবাৰ গ'ল 1 বাকি ৰ'ল 1 আৰু 2 লগ লাগি 12 1 আৰু 2 নামিল 12 হ'ল 2 6 গুণ 12 গতিকে এইটো হ'ল তোমাৰ 16 তাৰ মানে 2 16 গুণ 32 আকৌ 2 এৰে 2 8 গুণ 16 আকৌ 2 এৰে 2 4 গুণ 8 আকৌ 2 এৰে 2 2 গুণ 4 অৰ্থাৎ 256 সংখ্যাটো আমি লিখিব পাৰোঁ কিমান 256 সংখ্যাটোৰ আমি যেহেতু বৰ্গমূল উলিয়াব লাগে 256 ইকুৱেল আমি লিখিম এইটো 2 কিমানটা আছে 1 2 3 4 5 6 7 8 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 1 2 3 4 5 6 7 8 ইয়াৰ পিছত আমি এজৰ জোৰ পাতি বস্তুবোৰ মিলাব সংখ্যাবোৰ মিলাব লাগিব একে একে সংখ্যাবোৰ আমি জোৰ হিচাপে মিলাই লম একে সংখ্যাবোৰ আমি দুটা দুটা সংখ্যা অৰ্থাৎ এটা জোৰ হিচাপে আমি মিলাই লৈছোঁ 2 পূৰণ 2 ইয়াক আমি 2 স্কুৱেৰ লিখিব পাৰোঁ এই দুটা 2ক আমি 2 স্কুৱেৰ লিখিব পাৰোঁ এই দুটা 2ক আমি 2 স্কুৱেৰ লিখিব পাৰোঁ এই দুটা 2ক আমি 2 স্কুৱেৰ লিখিব পাৰোঁ অৰ্থাৎ তেতিয়াহ'লে আমি এইটো কি পাম 2 কেইটা থাকিল 1 2 3 4 4টা 2 থাকিল আৰু প্ৰত্যেকটাতে স্কুৱেৰ আছে গতিকে স্কুৱেৰটো মই ওপৰত দিলোঁ ঠিক আছে এতিয়া এই স্কুৱেৰটো আৰু বৰ্গমূল চিনটো কাটা যাব গ'লে কি থাকিব স্কুৱেৰ আৰু বৰ্গমূল কাটা যোৱাৰ পিছত ব্ৰেকেটৰ ভিতৰৰ নাম্বাৰকেইটা ৰৈ যাব এইখিনি সমান চিন দিলোঁ এতিয়া স্কুৱেৰটো আৰু বৰ্গমূল চিনটো উঠি যাব স্কুৱেৰ আৰু বৰ্গমূল উঠি যোৱাৰ কাৰণ কি বৰ্গমূলে পাৱাৰটো 2 ভাগৰ 1 বুজায় আৰু স্কুৱেৰ থকাৰ কাৰণে সেই স্কুৱেৰটো বৰ্গমূলৰ যিটো পাৱাৰ তাৰ লগত পূৰণ কৰিলে 2 2 কাটা যায় পেলাই 1 হয় চ' ইমান আমি দীঘলীয়াকৈ নাজানিলেও হ'ব স্কুৱেৰ আৰু বৰ্গমূল উঠি গ'লে কি থাকিল ব্ৰেকেটৰ ভিতৰৰ সংখ্যাকেইটা থাকি গ'ল তো এই সংখ্যাকেইটাৰ পূৰণফল 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 গতিকে 256ৰ বৰ্গমূল কিমান 16 তো এতিয়া আমি ইয়াৰে 2 আৰু 3টো তোমালোকৰ হোমৱৰ্ক হিচাপে এৰিছোঁ 2 3 হোমৱৰ্ক থাকিল এই দুটা হোমৱৰ্ক থাকিল ঘৰত চেষ্টা কৰিবা 2 আৰু 3টো হোমৱৰ্ক তাৰপিছত 4টোৰ পৰা মই আকৌ কৰিছোঁ 5184 এই সংখ্যাটো আমি ছুটি হৰণৰ নিয়মত উৎপাদক বিশ্লেষণ কৰিব লাগিব গতিকে ছুটি হৰণৰ নিয়মত আমি হৰণটো কৰিম তো এককৰ ঘৰত 4 আছে গতিকে সংখ্যাটো 2 এৰে হৰণ যাব 2 এৰে 5ক কিমান বাৰ যায় 2 বাৰ যায় 2 2 গুণ 4 গ'লে 1 বাকি ৰয় 1 আৰু 1 নামিলে 11 2 5 গুণ 10 হ'লে এটা 1 নামিল আৰু লগতে 8 নামিল কিমান হ'ল 18 2 9 গুণ 18 তাৰপিছত আকৌ 2 2 গুণ 4 গতিকে 2 এৰে আমি 5184 হৰণ কৰিলে এইটো পালোঁ আকৌ 2 এৰে হৰণ যাব 2 এদি 2ক একবাৰ যাব 2 1 গুণ 2 2 এদি 5ক 2 বাৰ যাব 2 2 গুণ 4 1 বাকি থাকিল অৰ্থাৎ সংখ্যাটো 19 হ'ল 19ক 2 9 গুণ 18 18 হোৱাৰ পিছত 19ৰ পৰা যেতিয়া 18 গ'ল 1 বাকি থাকিল অৰ্থাৎ সংখ্যাটো 12 হ'ল 2 6 গুণ 12 তাৰপিছত আকৌ 2 এৰে 2 6 গুণ 12 2 এদি 9ক 2 4 গুণ 8 4 বাৰ গ'ল 1 বাকি ৰ'ল গতিকে সংখ্যাটো কি হ'ল 1 আৰু 6 16 2 8 গুণ 16
তাৰপিছত আকৌ 2ৰে 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2ৰে 2 16 গুণ 32 2 2 গুণ 4 আকৌ 2ৰে 2 8 গুণ 16 2 1 গুণ 2 এতিয়া 81 সংখ্যাটো 2ৰে নাযায় এইটো সংখ্যা অংককেইটাৰ যোগফল 9 গতিকে 3ৰে যাব 8 যোগ 1 9 হয় অংককেইটাৰ যোগফল যদি 3ৰ গুণিত হয় সেই সংখ্যাটো 3ৰে হৰণ যায় তো 3ৰে 81 হৰণ কৰিলে 3 2 গুণ 6 দুইবাৰ গ'ল 2 এটা বাকি ৰ'ল গতিকে 2 আৰু 1 কিমান হ'ল সংখ্যাটো 21 3 7 গুণ 21 গতিকে এইটো তাৰপিছত আকৌ 3ৰে 3 9 গুণ 27 3 3 গুণ 9 আমি বৰ্গমূল উলিয়াব লগা হয় তেতিয়াহ'লে আমি কি লিখিম এই যিকেইটা সংখ্যা পালোঁ আমি এই সংখ্যাকেইটা লিখিম 2 কেইটা পাইছোঁ 1 2 3 4 5 6 6টা গতিকে 2 6টা আছে আৰু 3 কেইটা আছে 4টা আছে গতিকে সংখ্যাবোৰ আমি লিখি ল'লোঁ ইয়াৰ পিছত আমি দুটা দুটা সংখ্যা একে সংখ্যা আমি মিলাই ল'লোঁ এইটো এটা জোৰ এইটো এটা জোৰ এইটো এটা জোৰ এইটো এটা জোৰ আৰু এইটো এটা জোৰ গতিকে 2 দুটাক আমি 2 স্কয়াৰ লিখিম এই 2 দুটাকো আমি 2 স্কয়াৰ লিখিম এই দুটা 2ক আমি 2 স্কয়াৰ লিখিম দুটা 3 আছে 3 স্কয়াৰ লিখিম দুটা 3 আছে 3 স্কয়াৰ গতিকে আমি কি লিখিব পাৰোঁ স্কয়াৰ গোটেইকেইটাতে আছে গতিকে আমি গোটেইকেইটা সংখ্যা 2টো লিখিলোঁ এই 2টো লিখিলোঁ তাৰপিছৰ 2টো লিখিলোঁ তাৰপিছৰ 2টো লিখিলোঁ 3 লিখিলোঁ আৰু 3 লিখিলোঁ যেহেতু গোটেইকেইটাত স্কয়াৰ আছে গতিকে ইহঁতক আমি এটা ব্ৰেকেটত লৈ পেলাই স্কয়াৰটো দিলে হ'ল এতিয়া এই স্কয়াৰটো আৰু বৰ্গমূলটো উঠি যাব গ'লে কি থাকিল ব্ৰেকেটৰ ভিতৰৰ নাম্বাৰকেইটা থাকি গ'ল তো এই সংখ্যাকেইটাৰ পূৰণফল 2 2 গুণ 4 4 2 গুণ 8 3 3 গুণ 9 ইফালে 2 কেইটাৰ পূৰণফল 8 হ'ল 3 দুটাৰ পূৰণফল 9 হ'ল 8 9 গুণ কিমান আমি নেওতাখন জানো 72 744 2ৰে 2 3 গুণ 6 1 এটা বাকি ৰয় 17 হ'ল সংখ্যাটো 2 8 গুণ 16 আকৌ 1 এটা বাকি ৰ'ল 14 হ'ল 2 7 গুণ 14 2 2 গুণ 4 তাৰপিছত আকৌ 2ৰে এককৰ ঘৰত 2 থকা মানে 2 দি যাব যুগ্ম সংখ্যা থাকিলে 2 দি হৰণ যায় আমি জানো 2ৰে 3ক একবাৰ গ'ল 2 গুণ 2 1 এটা বাকি ৰয় গতিকে 18 হ'ল 2 9 গুণ 18 তাৰপিছত 2 দি 7ক 3 বাৰ যায় 2 3 গুণ 6 1 বাকি ৰয় 1 আৰু 2 অৰ্থাৎ 12 হ'ল সংখ্যাটো 2 6 গুণ 12 আকৌ 2ৰে 19 2 9 গুণ 18 নম্বর গ'ল 1 বাকি রল সংখ্যাটো 13 হল 2 6 গুণ 12 আৰু এটা 1 বাকি রল সংখ্যাটো 16 হল 2 8 গুণ 16 আকৌ 2 ৰে 9ক 4 বাৰ যাব 2 4 গুণ 8 1 বাকি রল 16 হল 2 8 গুণ 16 তাৰপিছত 8ক যাব 4 বাৰ 2 4 গুণ 8 আকৌ 2 ৰে 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 ৰে 2 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 তাৰপিছত যাব সংখ্যাটো 11 ৰে আমি জানো 11 11 গুণ 121 ঠিক আছে 11 11 গুণ 121 গতিকে এইটো আছিল আমাৰ 5 নম্বৰটো তো আমি লিখিম যে এই সংখ্যাটো 7744 এই সংখ্যাটোৰ বৰ্গমূলটো উলিয়াবৰ কাৰণে আমি বৰ্গমূল চিহ্নৰ ভিতৰত সংখ্যা কেইটা লিখি লওঁ 2 আছে কিমানটা 6টা আৰু 11 আছে দুটা 2 আছে 6টা 1 2 3 4 5 6 11 আছে দুটা গতিকে সংখ্যা এটা বৰ্গমূলৰ ভিতৰত লিখি ললোঁ তাৰপিছত আমি একে একে সংখ্যাবোৰ জোৰ পাতি লম এই দুটা একে সংখ্যা এটা জোৰ এই দুটা একে সংখ্যা এটা জোৰ এই দুটা সংখ্যা একে ইহঁতৰ এটা জোৰ হ'ল ইহঁত দুটা একে সংখ্যা ইহঁতৰ এটা জোৰ হ'ল এটা প্ৰত্যেকটো জোৰক আমি স্কয়াৰ হিচাপে লিখিম 2 দুটাক 2 স্কয়াৰ লিখিম এটো আমি 2 স্কয়াৰ লিখিম এই ইহঁত দুটাক 2 স্কয়াৰ লিখিম ইহঁত দুটাক কি লিখিম 11 স্কয়াৰ লিখিম এতিয়া যেহেতু প্ৰত্যেকটো সংখ্যাত স্কয়াৰ আছে গতিকে আমি সংখ্যাকেইটা আমি কি কৰিম এটা ব্ৰেকেটত লৈ লম এই 2টো লিখিলো তাৰপিছত এই 2টো লিখিলো এইটো 2 আৰু এইটো 11 আৰু গোটেইকেইটা যেহেতু স্কয়াৰ আছে ব্ৰেকেটৰ ভিতৰত সংখ্যাকেইটা লিখি ওপৰত স্কয়াৰটো দিলে হৈ যাব তো ইয়াৰ অৰ্থ কি স্কয়াৰটো 2টো এইটো 2ত আছে এইটো 2ত আছে এইটো 2ত আছে আৰু 11টো আছে
ইয়াৰ পিছত আমি গম পাম যে স্কুৱেৰ আৰু বৰ্গমূল চিনটো উঠি যাব। এই স্কুৱেৰ আৰু বৰ্গমূলটো উৰি যাব, উঠি যাব যি কোৱা। যোৱাৰ পিছত কি থাকিল 2 পূৰণ 2 পূৰণ 2 পূৰণ 11। এই 2 3টা পূৰণ কৰিলে কিমান হয় 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88। এইটো হ'ল আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ 7746 সংখ্যাটোৰ বৰ্গমূল 88929। এই সংখ্যাটো আমি এককৰ ঘৰত অযুগ্ম সংখ্যা আছে, গতিকে এইটো 2ৰে হৰণ নাযায়। এতিয়া আমি চাব লাগিব অংককেইটাৰ যোগফলটো 9 যোগ 2 11, 11 যোগ 9 20, 20 যোগ 5 25। অংককেইটাৰ যোগফল 3ৰ গুণিতক নহয়, গতিকে 3ৰেও নাযায়। অংককেইটাৰ যোগফল এই 4টা অংক যোগ কৰিলে আমি 25 পাওঁ। 25টো 3ৰ গুণিতক নহয়, অৰ্থাৎ 25ও 3ৰে হৰণ নাযায়, গতিকে এই সংখ্যাটো 3ৰেও বিভাজ্য নহয়। ইয়াৰ পিছত আমি চাব লাগিব কিহেৰে 7ৰে যায় নেকি চাম আমি, যে 7ৰে 7 8 গুণ 56, 56 হ'লে 3 বাকী ৰ'ল। তাৰপিছত 32 7 4 গুণ 28, 28 হ'লে 4 নামিল 9 নামিল যাব, 7ৰে যাব এইটো। তো 7 8 গুণ 56 8 বাৰ গ'ল, 7 8 গুণ 56 59ৰ পৰা 56 বিয়োগ কৰিলে কি বাকী ৰ'ব 3 বাকী ৰয়। তো 3 বাকী ৰ'লে 3 আৰু 2 সংখ্যাটো কিমান হ'ল 32। 7ৰে দি 32 হওক, 7ৰে 32 হওক 4 বাৰ যাব, 7 4 গুণ 28। চ' 32ৰ পৰা 28 গ'লে কি থাকিল 4, 4টো বাকী ৰ'ল ইয়াত, অৰ্থাৎ সংখ্যাটো কিমান হ'ল 49। 7ৰে 49ক কেইবাৰ যাব 7 8 গুণ 49। গতিকে এইটো আমি 7ৰে হৰণ কৰি ইমান পালোঁ। তাৰপিছত আকৌ আমি চাম 7ৰে হৰণ যাব, 7 গুণ 7 একবাৰ গ'ল, 1 বাকী ৰ'ল, সংখ্যাটো হ'ল 14, 7 2 গুণ 14। তাৰপিছত 7 7ক একবাৰ যাব, 7 গুণ 7। ইয়াৰ পিছত 11 11 গুণ 121 আমি জানো, গতিকে এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব 5929। সংখ্যাটোক আমি কি লিখিম 7 দুটা আছে, 11 দুটা আছে, 7 আছে দুটা, 11 আছে দুটা, সিহঁতক লিখি ল'লা। ইয়াৰ পিছত 7 দুটা আছে, তাত 7 স্কুৱেৰ লিখিম, 11 দুটা আছে 11 স্কুৱেৰ লিখিম। ইয়াৰ পিছত কি লিখিম 7 × 11 হোল স্কুৱেৰ লিখিম। স্কুৱেৰ আৰু বৰ্গমূল কাটা গ'ল, কি থাকিল 7 × 11 কিমান হ'ব 77। তো 5929 সংখ্যাটোৰ বৰ্গমূল হ'ব 77। 7 নম্বৰ 8836। এই সংখ্যাটো আমি 8836। তো ইয়াত এককৰ ঘৰত যুগ্ম সংখ্যা আছে, গতিকে 2ৰে হৰণ যাব। 2 4 গুণ 8, 2 8ক 4 বাৰ গ'ল, এই 8টকো 4 বাৰ যাব, 2 4 গুণ 8, 3টক যাব 1 বাৰ, 2 1 গুণ 2, 1 এটা বাকী ৰ'ল, 16 হ'ল সংখ্যাটো 2 1 গুণ 16। তাৰপিছত আকৌ যাব 2ৰে, এই 4টক গ'ল 2 বাৰ, 2 2 গুণ 4, এই 4টকো 2 বাৰ যাব, 2 2 গুণ 4, 1ক বাৰ নাযায় 0 দিলোঁ। তাৰপিছত 18 হ'ল সংখ্যাটো 2 9 গুণ 18। তাৰপিছত অংককেইটাৰ যোগফল যদি আমি চাওঁ 2 2 4, 4 যোগ 9 13, 13 হ'লে অংককেইটাৰ যোগফল 3ৰ গুণিতক নহয়, গতিকে 3ৰে নাযায়। 3ৰে নগ'লে আমি চাব লাগিব আৰু বেলেগ কিহেৰে যায় সংখ্যাটো। এতিয়া আমি 7ৰে যায়নে চাই লওঁ। 7ৰে 7 3 গুণ 21, 1 নামিল 0 নামিল 10 হ'ল, 7 গুণ 7, আকৌ 3 নামিল 9 নামিল 39 নাযায়। 7ৰে নোযোৱাৰ পিছত আমি চাম 11ৰে, 11ৰেও নাযায়। তাৰপিছত আমি চাম 13ৰে যায় নেকি সংখ্যাটো। 47 সংখ্যাটোৰে এইটো হৰণ যাব। 47ৰে আমি 2209 হৰণ কৰিলোঁ। প্ৰথম কথা 4 বাৰ গ'ল, 4 7 গুণ 28ৰ 8, তাৰপিছত 4 4 গুণ 16, 16 2 18, বিয়োগ কৰিলোঁ 10ৰ 8 গ'ল 2, ইয়াত 1 থাকিল, 1ৰ 8 নাযায়, 1 ধাৰে নিলোঁ, 11ৰ 8 গ'লে 3, ওপৰৰ পৰা নামিল 9। তাৰপিছত আমি যদি 7 বাদ দিওঁ, 7 7 গুণ 49, 9 7 4, 7 4 গুণ 28, 28 4 32, গতিকে এইটো গম পোৱা যায় 47 বাৰ যাব। তো গতিকে আমি উত্তৰ বিশ্লেষণ কৰিলোঁ। এতিয়া আমি লিখিম কি যে
8836 সংখ্যাটো যদি আমি উত্তৰক বিশ্লেষণ কৰোঁ 2 দুটা পালোঁ 47 দুটা পালোঁ 2 × 2 47 × 47 তো ইয়াক আমি লিখিম 2 স্কোয়াৰ 47 স্কোয়াৰ তাৰপিছত কি লিখিম 2 × 47 হোল স্কোয়াৰ ইয়াৰ পিছত স্কোয়াৰ আৰু বৰ্গমূল কাটা যাব উঠি যাব স্কোয়াৰ আৰু বৰ্গমূল উঠি যোৱাৰ পিছত থাকিলে এইটো পূৰণফলটো হ'ব 2 7 গুণ 14 4 2 4 গুণ 8 1 9 94 ইমানৰ বৰ্গমূল হ'ল 94 8 নম্বৰ প্ৰশ্নটো আহিছোঁ 4225 এককৰ ঘৰত 5 আছে গতিকে সংখ্যাটো 5 হৰণ যাব 5 8 গুণ 40 2 বাকী ৰ'ল গতিকে 22 5 4 গুণ 20 আৰু এটা 2 বাকী ৰ'ল 25 হ'ল 5 5 গুণ 25 তাৰপিছত আকৌ আমি এককৰ ঘৰত 5 আছে 5 দি হৰণ যাব 5 দি 8 একবাৰ গ'ল 5 গুণ 5 3 ৰ'ল 34 হয় সংখ্যাটো 3 ৰ'লি 5 6 গুণ 30 30 হ'লে 4 বাকী ৰ'ল 4 বাকী ৰ'লি 45 5 9 গুণ 45 তো এইটো হ'ল 169 তাৰপিছত ইয়াক আমি জানো 13 দুটা পূৰণ কৰিলে 169 হয় 13 13 গুণ 169 গতিকে এইটো 13 বাৰ গ'ল এতেকে 4225 সংখ্যাটো আমি কি লিখিম 5 দুটা আছে 13 দুটা আছে তো এই হিচাপে আমি সংখ্যাটো লিখিম কি 5 স্কোয়াৰ × 13 স্কোয়াৰ ইয়াৰ পিছত লিখিম কি 5 × 13 হোল স্কোয়াৰ স্কোয়াৰ আৰু বৰ্গমূল চিনটো স্কোয়াৰ আৰু বৰ্গমূলটো উঠি গ'ল কি থাকিল 5 পূৰণ 13 5 13 গুণ কিমান 65 এইটো হ'ল বৰ্গমূল তো ইয়াৰে তোমালোকৰ 8টা আছিলে মই 6টা কৰি দিলোঁ দুটা তোমালোকক হোমৱৰ্ক দিছোঁ 2 আৰু 3 সহজ প্ৰশ্ন দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে এৰিছোঁ কুৱেশ্যন নম্বৰ 4 আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ প্ৰতিটো সংখ্যা পূৰ্ণবৰ্গ হ'ব এই প্ৰশ্নকেইটা আমি কৰিব লাগে 1 নম্বৰ 15 সংখ্যাটো প্ৰথম আমি এইটো কৰিবৰ কাৰণে কি কৰিম এই সংখ্যাটো উৎপাদক বিশ্লেষণ কৰিম 3 ৰে ইয়াক আমি যদি হৰণ কৰোঁ তেতিয়া আমি কি পাম 3 5 গুণ কি হয় 15 হয় 3 5 গুণ 15 অৰ্থাৎ 15 সংখ্যাটো আমি কি লিখিব পাৰোঁ 3 × 5 এতিয়া পূৰ্ণবৰ্গ হ'ব লাগিলে আমি এটা কথা জানিব লাগিব তাৰ যিবোৰ উৎপাদক সেইবোৰ জুৰীয়া হ'ব লাগে অৰ্থাৎ 3 এটা ওলাইছে দুটা থাকিব লাগিব 5 এটা ওলাইছে দুটা থাকিব লাগিব ঠিক আছে তো জুৰীয়া হ'বৰ কাৰণে এই সংখ্যাটো যদি পূৰ্ণবৰ্গ হ'ব লগা হয় ইয়াক আমি কিহেৰে পূৰণ কৰিব লাগিব ইয়াত মানে 3 এটা আছে আৰু এটা 3 লাগিব আমাক 5 এটা আছে আৰু এটা 5 লাগিব অৰ্থাৎ আমি কিহেৰে পূৰণ কৰিম 3 পূৰণ 5 অৰ্থাৎ 15 সংখ্যাটোৰে পূৰণ কৰিম গতিকে উৎপাদক বিশ্লেষণ কৰি আমি চাম যে কোনটো উৎপাদক বিজুৰীয়াকৈ আছে যিকেইটা উৎপাদক বিজুৰীয়াকৈ আছে সিহঁতৰ উৎপাদকবিলাকেৰে আমি পূৰণ কৰি দিলে আমাৰ যিটো সংখ্যা দৰকাৰ ক্ষুদ্ৰতম সংখ্যাটো আমি পাই যাম তো এতেকে 15 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ এটা 3 আৰু এটা 5ৰে পূৰণ কৰিব লাগিব 15 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ এটা 3 আৰু এটা 5ৰে পূৰণ কৰিব লাগিব কিয় কাৰণ ইয়াত আমাৰ 3টো জুৰীয়া হিচাপে পাবৰ কাৰণে এটা 3 দৰকাৰ 5টো জুৰীয়া হিচাপে পাবলৈ এটা 5ৰ দৰকাৰ তাকে পূৰণ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যাটো পূৰণ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যাটো হ'ব কি এই সংখ্যাটোৰ পূৰণফল 3 × 5 3 × 5
অৰ্থাৎ কিমান হ'ব 15 তাৰ মানে 15 সংখ্যাটোক যদি 15 পূৰণ কৰা হয় তেতিয়া আমি পূৰ্ণবৰ্গ সংখ্যাটো পাই যাম কেনেকৈ 15 * 15 কি হয় 225 হয় 15 স্কয়ার অর্থাৎ 225 15 * 15 হয় কিমান 15 * 15 = 225 তাক আমি কি লিখিব পাৰো 15 স্কয়ার হিচাপে লিখিব পাৰো গতিকে 225 টো পূৰ্ণবৰ্গ হ'ব লাগিলে তাক আমি কিহেৰে পূৰণ কৰিব লাগিব ক্ষুদ্ৰতম যিটো সংখ্যা পূৰণ কৰিবলগীয়া এইটো হৈছে কি 15 45 45ক আমি এককৰ ঘৰত 5 আছে গতিকে সংখ্যাটো 5 ৰে হৰণ যাব 5 × 9 = 45 তাৰ পিছত 9 আকৌ 3 ৰে হৰণ যায় 3 × 3 = 9 তাৰ মানে 45 মানে আমি কি লিখিব পাৰো 5 × 3 × 3 ঠিক আছে 45 মানে কি হল 5 × 3 × 3 ইয়াতে 3 দুটা আছে 3 টো জুৰিয়া হৈ আছে কিন্তু কোন বিজুৰিয়া হৈ থাকিল 5 গতিকে এটা আৰু যদি 5 ৰে পূৰণ কৰি দিয়া যায় এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব এটাকে 45 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ যেটো আমি সংখ্যাৰে পূৰণ কৰিব লাগিব ক্ষুদ্ৰতম পূৰণ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যাটো 45ক পূৰণ কৰিবলগীয়া ক্ষুদ্ৰতম সংখ্যাটো কি হ'ব 5 ঠিক আছে 45ক তাৰ মানে আমি 5 ৰে পূৰণ কৰিলে 45 সংখ্যাটো যদি 5 ৰে পূৰণ কৰো সেই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব কেনেকৈ আমি যদি চাও 45 * 5 কিমান হয় 5 × 5 = 25 5 হাতে 2 5 4 × 20 20 * 22 225 আৰু 225ক আমি কি লিখিব পাৰো 15 স্কয়ার লিখিব পাৰো গতিকে স্কয়ার লিখিব পৰা মানে ই পূৰ্ণবৰ্গ সংখ্যা কোৱেশ্চন নম্বৰ 3 টো আছে 150 তো 150 সংখ্যাটো আমি কোৱেশ্চন নম্বৰ 4 ৰ 3 টো আছে 150 150ক আমি 5 ৰে হৰণ কৰিলে 5 × 3 = 15 5 × 0 = 0 5 ৰে 30 বাৰ গল আকৌ 5 ৰে 5 6 × 30 আকৌ 2 ৰে 2 3 × 6 অৰ্থাৎ 150 ইকুৱেল আমি কি লিখিব পাৰো 150 ইকুৱেল আমি লিখিব পাৰো 5 * 5 * 2 * 3 তো 5 টো জুৰিয়া হৈ আছে কিন্তু 2 আৰু 3 সংখ্যা দুটা বিজুৰিয়াকে থাকিছে গতিকে 150 যদি পূৰ্ণবৰ্গ কৰিব লগা হয় তেতিয়া আমি 150 সংখ্যাটো কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব যে বিজুৰিয়া সংখ্যা কি থাকিল 2 আৰু 3 তো এটা 2 আৰু এটা 3 ৰে ইয়াক আমি পূৰণ যদি কৰো ই পূৰ্ণবৰ্গ হ'ব 150ক 2 আৰু 3 ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব 150ক 2 আৰু 3 ৰে পূৰণ কৰিলে কি হ'ব পূৰ্ণবৰ্গ হ'ব এটাকে ক্ষুদ্ৰতম সংখ্যাটো যেটো সংখ্যা আমাক উলিয়াব দিছে ক্ষুদ্ৰতম সংখ্যাটো কিমান হ'ব এই সংখ্যা দুটা পূৰণ কৰি দিয়া 2 * 3 = 6 তো ক্ষুদ্ৰতম সংখ্যা যেটো দি আমি 150ক পূৰণ কৰিব লাগে সেই সংখ্যাটো হ'ল 6 তোমালোকে ঘৰত চেষ্টা কৰিবা এটো থাকিল হোমৱৰ্ক